মা কালীক এপাহি পুষ্পাঞ্জলি দিয়াৰ নিমিত্তে পূজা ভাগি আয়োজন কৰিছে। আশা কৰিছোঁ এই পূজা ভাগিৰ জৰিয়তে সমাজখন একত্ৰিত হওক, ধৰ্মৰ সুঁতি মজবুত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক। লগতে যিসকল ভক্তবৃন্দই নিজৰ ইচ্ছিত বাঞ্ছা মনোবাঞ্ছা পূৰ্ণাৰ্থে এপাহি পুষ্পাঞ্জলি দিবলৈ আছে, তেওঁলোকৰ মানৰ বাঞ্ছা পূৰ্ণ হওক, মই তাকে কামনা কৰিছোঁ। আজি ভাবিছোঁ ইলেকশ্যনৰ কথা নকওঁ, অহাকাইলৈ ক'ম। অহাকাইলৈ যিহেতু ভোট গ্ৰহণ আছে 5টাকৈ বিধানসভা নিৰ্বাচনত আমাৰ ৰাজ্যত, শান্তিপূৰ্ণভাৱে ৰাতিপুৱা 7 বজাৰ পৰা দলে বলে ওলাই গৈ ভোটদান কৰিব লাগে। আৰু কালি সন্ধিয়া ক'ম। ভূপেন বৰাই কৈছে যে বিজেপিয়ে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে নিৰ্বাচনত। আমাৰ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যদি প্ৰশাসন যন্ত্ৰ ব্যৱহাৰহে কৰি লয়, ৰকিবুল হুছেইন ডাঙৰীয়াৰ গুণ্ডা বাহিনীয়ে আমাৰ কাৰ্যকলাপ যিদৰে আক্ৰমণ কৰিলে, বন্দুক কোনে ফুটালে বোলে। সেইকাৰণে আজি আৰু কোনো ধৰণৰ ৰিয়েকশ্যন নিদিওঁ। কালি মই এতিয়া একো নকওঁ। কালি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াটো সমাপন হ'ব। মই এইটোৱে কৈছোঁ যে কালি শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক।